প্ৰত্যেকটো ৰাজনৈতিক দলে ৰাইজৰ হকে কাম কৰিব লাগে, ৰাইজৰ মংগলৰ কাৰণে কাম কৰিব লাগে আৰু সেইকাৰণে ৰাইজৰ অনুভূতিক কেতিয়াও আঘাত দিব নালাগে। মই ৰাইজৰ দল ত্যাগ কৰা নাই। মোৰ ৰাইজৰ দলে টিকেটৰ পৰা তেওঁলোকে বাৰে বাৰে ঘোষণা কৰাৰ পিছতো ৰাইজৰ দলে মোক টিকেটৰ পৰা বঞ্চিত কৰিলে। অৱশ্যে এই ক্ষেত্ৰত মই অখিল গগৈ ডাঙৰীয়াক অকণো দোষাৰোপ নকৰোঁ। মই জনামতে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জনামতে অখিল গগৈ ডাঙৰীয়াই শেষ মুহূৰ্তলৈকে মোৰ টিকেট প্ৰদানৰ কাৰণে যুঁজি আছিলে আৰু একমাত্ৰ মন্দিয়া সমষ্টিত মোৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ যি প্ৰাৰ্থিত্ব তাৰ কাৰণেই মিত্ৰতা হোৱা নাছিলে। মই শুনামতে যে আমাৰ কংগ্ৰেছ দলৰ আমাৰ মিত্ৰ শক্তিৰ মূল প্ৰধান দল কংগ্ৰেছ দলৰ দলপতি লেজিসলেচাৰ পাৰ্টিৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই একমাত্ৰ খালেক চাহাবক জিকোৱাৰ স্বাৰ্থত মোৰ টিকেট দিয়াৰ তীব্ৰ বিৰোধিতা কৰিলে আৰু লিখিতভাৱে কংগ্ৰেছ হাইকমাণ্ডক জনালে যে চেয়াৰমেনক যদি টিকেট দিয়া হয় তেতিয়াহ'লে তেওঁ পদত্যাগ কৰিব। গতিকে মই কংগ্ৰেছ দলৰো যিটো ফলটেকত পৰিছিলে সেইটো মই বুজি পাওঁ আৰু মই দুখ পাইছোঁ যে অসমে মই নিজেও অসম জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মোৰ কাৰণে ছেকেণ্ড অপশ্যন আছিলে। তেখেতৰ প্ৰতি যথেষ্ট ভাল ভাৱ পোষণ কৰিছিলোঁ। মোৰ বিশ্বাস আছিল যে তেখেতে সকলো জাতি জনগোষ্ঠীক লৈ এক সোণৰ অসম গঢ়িব বিচাৰে। কিন্তু মই মৰ্মাহত হৈছোঁ যে সেই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মোৰ বিৰুদ্ধে চিঠি লিখি ৰাইজৰ দলৰ সভাপতিক প্ৰতিবাদ কৰিছে যে যদিহে শ্বেৰমান আলী আহমেদক টিকেট দিয়া হয় তেতিয়াহ'লে তেওঁ পদত্যাগ কৰিব বা তেওঁ মিত্ৰতাত নাথাকে। মই শুনি আৰু মৰ্মাহত হৈছোঁ যে অসমৰ ৭১জন বুদ্ধিজীৱীয়ে মোক ত্যাগ কৰিবলৈ মোক বাদ দি মিত্ৰতা কৰিবলৈ অখিল গগৈ ডাঙৰীয়াক যথেষ্ট হেঁচা দিছে। যিহেতু অসমৰ প্ৰায় ৬৫% মানুহে বিচাৰি আছে যে সকলো বিৰোধী দল মিলি বিজেপিক উৎখাত কৰিব লাগে আৰু সেইকাৰণে বোধহয় অখিল গগৈ ডাঙৰীয়া এই প্ৰেছাৰত পৰি নতি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। মোক তেওঁ বলি বুলি ক'লে ঠিক নহ'ব, মোক তেওঁ এলাগী কৰিবলৈ বাধ্য হ'ল।